আমাৰ যি প্ৰধানমন্ত্ৰী যি কৃষক সন্মান নিধি সেই সন্মান নিধিৰ ধন আমাৰ যিসকল দৰিদ্ৰ কৃষক আছে তেওঁলোকক প্ৰতি 3 মাহৰ মূৰে মূৰে 2000কে টকা দি বছৰত 6000 টকাকে আমাক দিয়ে হা চাওক সেইখিনিৰ পৰা আমি কিছুমান হলেও অলপ হলেও সকাহ পাইছো কিন্তু এনেকুৱা এটা চিষ্টেম হৈ গ'ল যে কাবাৰ ঘৰত আপোনাৰ খেতিৰ লগত আজিলৈকে পৰিচয় নথকা মানুহ সেই পৰিচয় নথকা মানুহখিনিও কিন্তু PM কিষাণৰ ধন হৰলকি কৰি খাই আছে চাওক আজি মুখ্যমন্ত্ৰীয়ে যিটো আমাৰ ষ্টেপ লৈছে সেইটো একদম ইটো পকাই লৈছে মানে আমাৰ কাৰণে সকলো কাৰণে কৃষকৰ কাৰণে ভাল যিমানখিনি এতিয়ালৈকে ভুৱা এতিয়ালৈকে আছে সকলোকে নি পেলাই আইনৰ উদ্ধত বিচাৰ কৰক মাননীয় অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো পদক্ষেপ লৈছে PM কিষাণৰ ওপৰত সেইটো এটা ভাল পদক্ষেপ তেখেতক প্ৰথমতে ধন্যবাদ জনাইছো চাকৰি কৰা সকলো পাইছে চাকৰি কৰা ল'ৰা ছোৱালীও পাইছে পত্নীও পাইছে তেওঁলোক প্ৰকৃততে খেতিয়ক নহয় সেইসকলৰ যিসকল দালাল প্ৰবৃত্তিয়ে কৰি দিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে প্ৰকৃত খেতিয়কে এতিয়াও গমেই নাপায় কেনেকে PM কিষাণৰ কাম কৰিব লাগে আমাৰ যি প্ৰধানমন্ত্ৰী যি কৃষক সন্মান নিধি সেই সন্মান নিধিৰ ধন আমাৰ যিসকল দৰিদ্ৰ কৃষক আছে তেওঁলোকক প্ৰতি 3 মাহৰ মূৰে মূৰে 2000কে টকা দি বছৰত 6000 টকাকে আমাক দিয়ে হা চাওক সেইখিনিৰ পৰা আমি কিছুমান হলেও অলপ হলেও সকাহ পাইছো কিন্তু এনেকুৱা এটা চিষ্টেম হৈ গ'ল যে কাবাৰ ঘৰত আপোনাৰ খেতিৰ লগত আজিলৈকে পৰিচয় নথকা মানুহ সেই পৰিচয় নথকা মানুহখিনিও কিন্তু PM কিষাণৰ ধন হৰলকি কৰি খাই আছে চাওক আজি মুখ্যমন্ত্ৰীয়ে যিটো আমাৰ ষ্টেপ লৈছে সেইটো একদম ইটো পকাই লৈছে মানে আমাৰ কাৰণে সকলো কাৰণে কৃষকৰ কাৰণে ভাল যিমানখিনি এতিয়ালৈকে ভুৱা এতিয়ালৈকে আছে সকলোকে নি পেলাই আইনৰ উদ্ধত বিচাৰ কৰক মাননীয় অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো পদক্ষেপ লৈছে PM কিষাণৰ ওপৰত সেইটো এটা ভাল পদক্ষেপ তেখেতক প্ৰথমতে ধন্যবাদ জনাইছো চাকৰি কৰা সকলো পাইছে চাকৰি কৰা ল'ৰা ছোৱালীও পাইছে পত্নীও পাইছে তেওঁলোক প্ৰকৃততে খেতিয়ক নহয় সেইসকলৰ যিসকল দালাল প্ৰবৃত্তিয়ে কৰি দিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে প্ৰকৃত খেতিয়কে এতিয়াও গমেই নাপায় কেনেকে PM কিষাণৰ কাম কৰিব লাগে আমাৰ যি প্ৰধানমন্ত্ৰী যি কৃষক সন্মান নিধি সেই সন্মান নিধিৰ ধন আমাৰ যিসকল দৰিদ্ৰ কৃষক আছে তেওঁলোকক প্ৰতি 3 মাহৰ মূৰে মূৰে 2000কে টকা দি বছৰত 6000 টকাকে আমাক দিয়ে হা চাওক সেইখিনিৰ পৰা আমি কিছুমান হলেও অলপ হলেও সকাহ পাইছো কিন্তু এনেকুৱা এটা চিষ্টেম হৈ গ'ল যে কাবাৰ ঘৰত আপোনাৰ খেতিৰ লগত আজিলৈকে পৰিচয় নথকা মানুহ সেই পৰিচয় নথকা মানুহখিনিও কিন্তু PM কিষাণৰ ধন হৰলকি কৰি খাই আছে চাওক আজি মুখ্যমন্ত্ৰীয়ে যিটো আমাৰ ষ্টেপ লৈছে সেইটো একদম ইটো পকাই লৈছে মানে আমাৰ কাৰণে সকলো কাৰণে কৃষকৰ কাৰণে ভাল যিমানখিনি এতিয়ালৈকে ভুৱা এতিয়ালৈকে আছে সকলোকে নি পেলাই আইনৰ উদ্ধত বিচাৰ কৰক মাননীয় অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো পদক্ষেপ লৈছে PM কিষাণৰ ওপৰত সেইটো এটা ভাল পদক্ষেপ তেখেতক প্ৰথমতে ধন্যবাদ জনাইছো চাকৰি কৰা সকলো পাইছে চাকৰি কৰা ল'ৰা ছোৱালীও পাইছে পত্নীও পাইছে তেওঁলোক প্ৰকৃততে খেতিয়ক নহয় সেইসকলৰ যিসকল দালাল প্ৰবৃত্তিয়ে কৰি দিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে প্ৰকৃত খেতিয়কে এতিয়াও গমেই নাপায় কেনেকে PM কিষাণৰ কাম কৰিব লাগে আমাৰ যি প্ৰধানমন্ত্ৰী যি কৃষক সন্মান নিধি সেই সন্মান নিধিৰ ধন আমাৰ যিসকল দৰিদ্ৰ কৃষক আছে তেওঁলোক